Hello everyone, welcome to Ankuran ACS Academy. আজি আমি আপোনালোকৰ আগলৈ আসাম জিঅ'গ্ৰাফিৰ কেইটামান ষ্টেটিক MCQs লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। গতিকে পলম নকৰি আমি MCQs খিনি ষ্টাৰ্ট কৰিম। তাৰ আগতে মই ষ্টুডেণ্টসকলক ক'ব বিচাৰোঁ যে MCQ একচুৱেলি তোমালোকে যেতিয়া MCQ এটা পঢ়িবা তাৰ পৰা তোমালোকে কিমান মেক্সিমাম বস্তু এক্সট্ৰেক্ট কৰিব পাৰা তাৰ ওপৰত ধ্যান দিবা। অকল কুৱেশ্যনটো তোমালোকে পঢ়ি আনচাৰটো জানিলেই নহ'ব। সেই কুৱেশ্যনটোৰ পৰা তোমালোকে কি উলিয়াব পাৰা, সেই কুৱেশ্যনটোৰ পৰা কিমানখিনি টপিক তোমালোকে কভাৰ কৰা, একচুৱেলি তাৰ ওপৰত ধ্যান দিয়াটো বেছি দৰকাৰী হয়। গতিকে লেটছ start with our first question, that is which is the largest tributary of Brahmaputra, ব্ৰেকেটত দিয়া আছে সাউথ বেংক। তো আমাৰ অপশ্যনছ কেইটা আছে এ জিঞ্জিৰাম, বি কপিলি, চি সোৱণশিৰি আৰু ডি জিৰি। এতিয়া একচুৱেলি এনেকুৱা কুৱেশ্যনবিলাকৰ লগত আমি কেনেকৈ ডিল কৰিম, গতিকে আমি প্ৰথমে জানিব লাগিব যে আমাৰ যোনখন ব্ৰহ্মপুত্ৰ নৈ আছে তাৰে নৰ্থ বেংকত কি আছে ট্ৰিবিউটাৰিজ আৰু চাউথ বেংক ট্ৰিবিউটাৰিজ কিনো আছে। গতিকে তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ APSC কুৱেশ্যনছবিলাক দেখিছা, 2 বছৰ কণ্টিনিউৱাছলি তাৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিছে, ঠিক আছে। এতিয়া আমি চাম এই অপশ্যনটো। এই অপশ্যনত আছে জিঞ্জিৰাম। তো জিঞ্জিৰাম যোনে মেপখন দেখিছে বা ট্ৰিবিউটাৰিজখিনি গম পায় ভালকৈ, তেখেতলোকে গম পাব যে জিঞ্জিৰাম আমাৰ চাউথ বেংক ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ হ'ল। তাৰপিছত আহিলে কপিলি। কপিলিখনো আমাৰ কাৰ্বি আংলং, নগাঁও, মৰিগাঁৱৰ মাজেদি গৈ ব্ৰহ্মপুত্ৰত মিলি গৈছে, গতিকে ইট ইজ দ্য চাউথ বেংক ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ। তো এ বি বোথ আৰ চাউথ বেংক ট্ৰিবিউটাৰিজ। সোৱণশিৰি তোমালোকে যদি গম পোৱা, লখিমপুৰৰ ষ্টুডেণ্টসকলে গম পাবা যে এইখন আমাৰ লখিমপুৰৰ পৰা আহি পেলাই আচলতে অৰুণাচল, লখিমপুৰ, তাৰপিছত আহি ব্ৰহ্মপুত্ৰ নৈখনত আমাৰ মিলি গৈছে। গতিকে সোৱণশিৰি উইল বি আৱাৰ হোৱাট নৰ্থ বেংক ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ। তো নৰ্থ বেংক হোৱাৰ লগে লগে অপশ্যনৰ পৰা চিটো আমি কাটি দিব পাৰোঁ। এক ছেকেণ্ড ৰ'বা। অ'কে, আৰু জিৰিখন আচলতে আমাৰ বৰাক ৰিভাৰ যোনখন আছে তাৰে এখন ট্ৰিবিউটাৰি, বৰাক ৰিভাৰৰ ট্ৰিবিউটাৰি। গতিকে অপশ্যনৰ পৰা আমি ডিটো কাটি দিব পাৰোঁ। আল্টিমেটলি আমাৰ থাকিলে কি এ আৰু বি। এতিয়া লেটছ গো টু দ্য আনচাৰ। আনচাৰটো কি? বি কপিলি, ঠিক আছে। এনেকুৱা কিছুমান কুৱেশ্যনত মনত ৰাখিবই লাগিব যে কপিলিখন কি হয়, আমাৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ হয়। আৰু ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে, চোৱা, ইট ফ্ল'জ থ্ৰু মেঘালয়া এণ্ড আছাম এণ্ড চাৰ্ভ এজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম। আৰু কিমান লেন্থ কভাৰ কৰে? 256 to 290 কিলোমিটাৰ। ইয়াত মই অসমৰ এখন মেপ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। আচলতে অসমৰ মেপখন সকলোৱে জানিবই লাগে। আৰু তাৰ লগতে তোমাৰ চোৱা ট্ৰিবিউটাৰিজবিলাক মনত ৰাখিব চেষ্টা কৰিবা। কোনোবা এখন পেজত লিখি তোমালোকে সময়ে সময়ে চাই থাকিলে নিজে নিজে মনত থাকি যাব, ঠিক আছে। লেটছ গো বেক টু আৱাৰ নেক্সট কুৱেশ্যন, which is which district of Assam shares longest international boundary with Bangladesh? তাৰ মানে কি ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী ইজ আ ভেৰি ইম্পৰ্টেণ্ট টপিক ইন আছাম জিঅ'গ্ৰাফি, ঠিক আছে। অকল অসমৰ জিলাকেইখন জানিলেই নহ'ব, তোমালোকে তাৰ চাৰিসীমাটো জনাটো অত্যন্ত বেছি দৰকাৰী। এতিয়া জানিব লাগিব যে কোনকেইখন জিলাই আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী টাচ কৰি আছে, কোনকেইখন জিলাই আমাৰ নৰ্থ ইষ্টৰ বেলেগ ৰাজ্যকেইখন টাচ কৰি আছে। তো ভেৰি ইম্পৰ্টেণ্ট টপিক। তো তাতে চোৱা তোমালোকৰ অপশ্যন আছে এ কাজিৰঙা, নট কাজিৰঙা, কাছাৰ, বি কৰিমগঞ্জ, ডি ধুবুৰী আৰু ডি চাউথ চালমাৰা মালকাছাৰ। তো ইয়াতে মই তোমালোকক ক'ব বিচাৰোঁ যে ধুবুৰী আৰু চাউথ চালমাৰা মিলি একচুৱেলি আমাৰ বাউণ্ডেৰীটো সবাতোকৈ দীঘল হয়। কিন্তু যদি আমি দুখন ডিষ্ট্ৰিক্টক নধৰোঁ তেতিয়াহ'লে আমাৰ কি হয়, কৰিমগঞ্জে কি কৰে, লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী বাংলাদেশৰ লগত শ্বেয়াৰ কৰে। এতিয়া তোমালোকলৈ মোৰ এটা কুৱেশ্যন থাকিল যে কৰিমগঞ্জৰ নামটো সলনি কৰা হৈছে। তো কৰিমগঞ্জৰ নতুন নামটোনো কি? যোনখিনিয়ে জানা প্লিজ কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি আমাক জনাবা। চ' লেটছ গো বেক টু দ্য আনচাৰ পাৰ্ট। চ' ইয়াত চাব পাৰা যে আনচাৰ হ'ল বি কৰিমগঞ্জ। ইয়াত দিয়া আছে যে আছাম শ্বেয়াৰ্ছ এ 267.5 কিলোমিটাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ বাংলাদেশ। তো তাৰে ভিতৰত কৰিমগঞ্জে কিমান শ্বেয়াৰ কৰে? এপ্ৰক্সিমেটলি 92 কিলোমিটাৰ। বুজি পাইছা? এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। থাৰ্ড ইজ হোৱাট? দীপৰ বিল। দীপৰ বিল আমি চবেই জানো। দীপৰ বিল ক'ত আছে? আমি গুৱাহাটীত আছে বুলি আমি জানো, কামৰূপত।
So Deepor Bill, the sole Ramsar Convention listed freshwater lake in Assam, was designated as Ramsar site in which year? এনেকুৱা কিছুমান বস্তু তোমালোকে অলপ মনত ৰাখিব লাগিব। আমি জানো যে আমাৰ অসমৰ একমাত্ৰ one and only Ramsar site কি Ramsar siteখন কি হয় আমাৰ দীপৰ বিল। গতিকে দীপৰ বিলখননো কিমান চনত Ramsar site বুলি ঘোষণা কৰা হৈছিলে? So let's see, it's on what 2002. তো ৰিচেণ্টলি দীপৰ বিলখন আমাৰ নিউজত আছিলে, গছ চছ কটা হৈছিলে, গতিকে দীপৰ বিলটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হৈ পৰে। তো তোমালোকে এক্সপ্লেনেশ্যনত চাব পাৰা যে দীপৰ বিল আ পাৰ্মানেণ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ফৰ্মাৰ চেনেল অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ নিয়াৰ গুৱাহাটী was designated as Ramsar site in November 2002 due to its vital biological and environmental importance. So আমি ইয়াৰ পৰা কি গম পালো, দীপৰ বিলখন আমাৰ একমাত্ৰ অসমৰ ৰামচাৰ সাইটত থকা আমাৰ ফ্ৰেছ ৱাটাৰ লেক, আৰু 2002 নৱেম্বৰত এইখনৰ কি কৰা হৈছিলে, ৰামচাৰ সাইট হিচাপে ঘোষণা কৰা হৈছিলে। আৰু এই বিলখন কিয় ফেমাছ? বিকজ ইয়াতে বহুত হাজাৰ বিজাৰ মাইগ্ৰেটৰী বাৰ্ডছ টাইম টু টাইম আমাৰ ইয়ালৈ আহে আৰু দেখা যায়। ঠিক আছে, নাও কামিং টু কুৱেশ্যন নম্বৰ 4. So question number 4 is what highest hill range in Assam encompassing part of North Kasar Hill and Kasar Hill. So আমাক সুধিছে highest hill range টো কি, যোনে North Kasar Hill আৰু Kasar Hills ক encompass কৰি ৰাখি আছে। ঠিক আছে, ফাৰ্ষ্ট হ'ল পাটকাই ৰেঞ্জ, অপশ্যনত আছে বি বৰাইল ৰেঞ্জ, চি মিকিৰ হিলছ আৰু ডি ভুবম হিলছ। হ'ল এতিয়া পাটকাই বাম আমি শব্দটো শুনি থাকো, গতিকে পাটকাই ৰেঞ্জ বুলি ক'লে অলৱেজ ৰিমেম্বাৰ ইটছ দ্য অৰুণাচল পাৰ্ট। হ'ল তাৰপিছত আহিল বৰাইল ৰেঞ্জ, তাৰপিছত মিকিৰ হিল। মিকিৰ হিলছনো কি, আমাৰ কাৰ্বি আংলং এৰিয়াৰ হিলছখিনিক কয়। তাৰপিছত ভুবন হিলছ, ভুবন হিলছ ইজ অলছ' ইন কাছাৰ অনলি। আৰু আমাৰ শিলচৰ বা কাছাৰৰ ওচৰৰ মানুহখিনিয়ে গম পাব যে শিলচৰৰ পৰা খুব বেছি দূৰত নহয় আচলতে। চ' আনচাৰ উইল বি, আমি সকলোৱে জানো ইট উইল বি দ্য বৰাইল ৰেঞ্জ। হ'ল তো পাৰফেক্ট এক্সপ্লেনেশ্যন কি হ'ব পাৰে? So explanation swa, Borail Range is the highest mountain range in Assam. It serves as a natural barrier stretching across North Kasar Hill, mane Dima Hasao, Kasar Hill, connecting the state of neighboring Meghalaya and Nagaland. ঠিক আছে, ইয়াত তোমালোকে পিকচাৰ চাব পাৰা যে মেঘালয় আৰু নাগালেণ্ডৰ কি কৰি আছে, ই কানেক্ট কৰি আছে। ঠিক আছে, ভেৰি ইজি কুৱেশ্যন। নেক্সট কাম টু দ্য নেক্সট কুৱেশ্যন। একচুৱেলি 5 নম্বৰ কুৱেশ্যনটোত কি আছে চোৱা, ইয়াত আছে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখনৰ ওপৰত, উইচ ইজ আ ভেৰি হট টপিক, হয়নে নহয়? চ' ইন উইচ ইয়েৰ ৱাজ কাজিৰঙা নেশ্যনেল পাৰ্ক ডেজিগনেটেড এজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? আমি সকলোৱে জানো আমাৰ অসমত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কেইটা আছে জানানে তোমালোকে? ইটছ 3। ঠিক আছে, তাৰ ভিতৰত আমাৰ কাজিৰঙা, মানস নেশ্যনেল পাৰ্ক আৰু লগতে আমাৰ চৰাইদেউ কি আছে, মৈদাম। গতিকে কাজিৰঙা নেশ্যনেল পাৰ্কখনক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটনো কেতিয়া ঘোষণা কৰা হৈছিলে? এইটো খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, সকলোৱে জানিব লাগে যে 1984 চনত, 1985 চনত কাজিৰঙা নেশ্যনেল পাৰ্কক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে। চ' আনচাৰ চাব পাৰা 1985। ইয়াতে বেলেগ একো নহয়, এক্সপ্লেনেশ্যনত সেয়ে দিয়া হৈছে যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট 1985ত হৈছিলে। আৰু কাজিৰঙাখন আমি জানো সকলোৱে ওৱান হৰ্ণ ৰাইনৰ কাৰণে খুবেই ফেমাছ। লগতে এই কুৱেশ্যনটোৰ পৰা আমি কি কি শিকিব পাৰোঁ? যদি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কথা সুধিছে, তেনেহ'লে কেতিয়াবা এইটোও সুধিব পাৰে যে কাজিৰঙাখনো নেশ্যনেল পাৰ্ক কেতিয়া ঘোষণা কৰা হৈছিলে? বা আমি তোমালোকে জানানে, তোমালোকে মোক জনাবা যে কাজিৰঙাখন আচলতে এখন টাইগাৰ ৰিজাৰ্ভ হিচাপেও ঘোষণা কৰা হৈছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যনৰ পৰা আমি এনেকুৱা ধৰণৰ এক্সট্ৰা কুৱেশ্যনবিলাক আমি এৰাইজ কৰিব পাৰোঁ। চ' নেশ্যনেল পাৰ্ক মনত ৰাখিবা, কাজিৰঙা নেশ্যনেল পাৰ্ক 1975 চনত ঘোষণা কৰা হৈছিলে। তাৰ লগতে টাইগাৰ ৰিজাৰ্ভ হিচাপে 2007ত ঘোষণা কৰা হৈছিলে। খুবেই ইম্পৰ্টেণ্ট।
কেতিয়া কৰা হৈছিলে নেশ্যনেল পাৰ্ক আমাৰ 1975, টাইগাৰ ৰিজাৰ্ভ আমাৰ কৰা হৈছিল 2007 আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট অন্তৰ্গত কেতিয়া হৈছিল 1985 চনত. Let's go to our next question, that is on Majuli. Very important. Our world's what? One and only biggest river island. ক'ব গ'লে পৃথিৱীৰ ভিতৰতে সবাতোকৈ ডাঙৰ আমাৰ ৰিভাৰ আইলেণ্ড কি হ'ল আমাৰ মাজুলীখন. তো ইয়াত সোধা হৈছে যে মাজুলী was formally declared as India's first river island district in which year? So ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰিভাৰ আইলেণ্ড ডিষ্ট্ৰিক্ট বুলি কোন চনত মাজুলীক ঘোষণা কৰা হৈছিলে? তো আনসাৰ উইল বি what? 2016. চোৱা এনেকুৱা কুৱেশ্যনবিলাক তোমালোকে মনত ৰাখিবই লাগিব, ইয়াৰ কোনো টেকনিক নাথাকে, ঠিক আছে? এক্সপ্লেনেশ্যনত তোমালোকে চোৱা, ইন ছেপ্টেম্বৰ 2016 মাজুলী ৱাজ অফিচিয়েলি আপগ্ৰেডেড টু আ ডিষ্ট্ৰিক্ট, মেকিং ইট দ্য 35th ডিষ্ট্ৰিক্ট অফ আছাম. তো বাকীখিনি কি আৰু হিষ্ট্ৰীত মাজুলীক ভেৰি ফাৰ্ষ্ট ৰিভাৰ আইলেণ্ড হিচাপে ঘোষণা কৰা হ'ল, সেইখিনিয়ে লিখা হৈছে. চ' ইট ইজ ছামথিং ইউ হেভ টু ৰিমেম্বাৰ, ঠিক আছে? মাজুলীখন আমাৰ অসমৰ 35th ডিষ্ট্ৰিক্ট আৰু তাৰ লগতে মনত ৰাখিব লাগিব যে 2016 চনত মাজুলীক ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰিভাৰ আইলেণ্ড হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে. এতিয়া চাওঁ আমি 7 নম্বৰ কুৱেশ্যনটো. চ' ইয়াতে দিয়া আছে, হাউ মেনি অফিচিয়েলি ডেজিগনেটেড এলিফেণ্ট ৰিজাৰ্ভছ আৰ দেয়াৰ ইন দ্য ষ্টেট অফ আছাম? তাৰমানে যেতিয়া এলিফেণ্ট ৰিজাৰ্ভ কিমানখন আছে সুধিছে, তাৰমানে কি এলিফেণ্ট ৰিজাৰ্ভ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট টপিক, ৰাইট? জানিব লাগিব আমি এলিফেণ্ট ৰিজাৰ্ভ আমাৰ অসমত কেইখন আছে. গতিকে ইয়াত সুধিছে যে অফিচিয়েলি কিমানখন এলিফেণ্ট ৰিজাৰ্ভ অসমত ডিক্লেয়াৰ কৰা হৈছে. তো অসমত মুঠতে 5খন এলিফেণ্ট ৰিজাৰ্ভ ডিক্লেয়াৰ কৰা হৈছে. আৰু এলিফেণ্ট ৰিজাৰ্ভ কেইখন কি কি? চিৰাং ৰিপু, শোণিতপুৰ, দিহিং পাটকাই, কাজিৰঙা কাৰ্বি আংলং আৰু ধনচিৰি লাংডিং, ঠিক আছে? ইয়াতে মনত ৰাখিবা এটা মাইক বুলি প্ৰগ্ৰেম আছে চাইটৰ আণ্ডাৰত. আণ্ডাৰ চাইটছ, যোনে যোনে নাজানা কাইণ্ডলি তোমালোকে নোট কৰি ৰাখিব পাৰা. মাইক বুলি এটা প্ৰগ্ৰেম আছে উইচ ইজ আণ্ডাৰ চাইটছ, আৰু মাইকৰ কামটো কি হ'ল, ইট ট্ৰেক ট্ৰেণ্ডছ ইন দ্য ইলিগেল কিলিং অফ এলিফেণ্টছ, ঠিক আছে? চ' মাইক ইজ এ ভেৰি ইম্পৰ্টেণ্ট, আৰু আমাৰ অসমত 2খন আমাৰ এলিফেণ্ট ৰিজাৰ্ভ আছে যোনকেইখন মাইক প্ৰগ্ৰেমৰ আণ্ডাৰত ৰিকগনাইজ হয়. আৰু সেই এলিফেণ্ট ৰিজাৰ্ভ কেইখন কি কি? চিৰাং ৰিপু আৰু দ্বিতীয়খন হ'ল আমাৰ দিহিং পাটকাই. মনত ৰাখিবা মাইকৰ আণ্ডাৰত ৰিকগনাইজ অসমৰ 2খন এলিফেণ্ট ৰিজাৰ্ভ আছে, আৰু প্ৰথমখন হ'ল চিৰাং ৰিপু আৰু দ্বিতীয়খন হ'ল আমাৰ দিহিং পাটকাই হ'ল. চ' তোমালোকে জনাবা এতিয়ালৈকে যিমানখিনি আমি কুৱেশ্যন লৈছোঁ সেইখিনি তোমালোকৰ কাৰণে ফিজিবল হৈছেনে নাই, তোমালোকে বুজি পাইছা নাই, আৰু তোমালোকৰ যদি কিবা কিউৰিজ আছে, ঠিক আছে, আমাৰ মেণ্টৰছসকল এভেইলেবল আছে, গতিকে তোমালোকে কমেণ্ট কৰিবা আৰু উই এনচিয়'ৰ ইউ যে আমি আনচাৰ কৰিম, ঠিক আছে? আমি যিমানখিনি পাৰোঁ সকলোকে আনচাৰ কৰিম. Now coming back to the question session. So our 8 number question is Kopili Fault. Kopili Fault zone known for high seismic activity such as the 2008 earthquake lies structurally between which two major geological features of Northeast India? আমাক সুধিছে যে Kopili Fault, ঠিক আছে? Kopili Fault is a very highly seismically active zone, ঠিক আছে? যাৰ এই ফল্টটোৰ কাৰণে কি হয়, আমাৰ কিছুমান আৰ্থকুৱেক আহি থাকে, ঠিক আছে? এই ফল্টটো জড়িত হৈ থাকে. তাৰে ভিতৰত কি কৈছে যে 2008 আৰ্থকুৱেকৰ কথা উল্লেখ কৰা হৈছে. তো সুধিছে কোন দুটা মেজৰ জিঅ'লজিকেল ফিচাৰ্ছৰ অন্তৰ্গত, ঠিক আছে? এই ফল্টটোনো কোন দুটা মেজৰ জিঅ'লজিকেল ফিচাৰ্ছৰ ভিতৰত আছে, কোন দুটা হিলছ বা কোন দুটা প্লেটিউ বা কোনখিনিত আছে একচুৱেলি. চ' লেটছ see the options. First one is Shillong Plateau and Mikir Hills. B option Naga Truss and Himalayan Frontal Truss. Garo Hills and Khasi Hills is the C option, and D option is Patkai Bam and Borai Range. So let's see the answer. Answer is what? Shillong Plateau and Mikir Hills. Shillong Plateau আৰু Mikir Hills. তো এক্সপ্লেনেশ্যনত তোমালোকে চাব পাৰা যে the Kopili Fault is a highly active 300 kilometer long northwest
southeast trending geological fault in northeast India. Amar northeast India eta highly active, seismically highly active eta 300 kilometer long amar ki hol fault hol amar Kopili fault. It serves as a major structural boundary separating the Shillong Plateau to the west from the Mikir Hills to the east. Amar westor phale ase amar Shillong Plateau aru eastor phale amar Mikir Hills to ase aru tar majote amar ki ase amar Kopili fault to ase. This fault zone is responsible for significant seismic activity in the region. Ami jano je amar northeast khon highly seismically active aru ei Kopili fault to is one of the factor for them. Thik ase? Monot rakhiba, it is not only the factor but it is one of the major factor. Well, next question is name the largest wetland of Assam. Etia আমি যেতিয়া ওয়েটল্যান্ডৰ কথা পাইছো তাৰ মানে ওয়েটল্যান্ড ইজ অলসো এন ইম্পৰ্টেন্ট টপিক সো আমি জানিব লাগিব যে এই ওয়েটল্যান্ডস বিলাকনো আসলতে কোট আছে ঠিক আছে সো ওয়েটল্যান্ডছৰ ইম্পৰ্টেন্স খিনিৰ ওপৰত একচুয়ালি এটা বেলেগ টপিকে হৈ যায় সো we will not go to that in this session, maybe in later session we will discuss that. So that is why first option is a Dipor Bill, second option is a Son Bill, C Maguri Motapung Bill aru D Urpot Bill. এতিয়া আমি জানিব লাগিব যে এই ওয়েটল্যান্ড বিলাকনো কোট আছে এতিয়া হদিছে লাৰ্জেষ্ট ওয়েটল্যান্ড টু কি বিফোর কামিং টু দ্য কোয়েশ্চন আমি প্ৰথমে ডিসকাস কৰিম এই বিল কিখননো কোট আছে ঠিক আছে সো দীপৰ বিল কোট আছে আমি সকলোৱে জানো গুৱাহাটীত আছে হয় নহয় সোন বিল তোমালোকে জানানে কোট আছে ওকে উই উইল নো ওকে সো মাগুৰী মটাপুং বিল তিনিচুকীয়া হল আৰু উৰপত বিল কোট আছে জানানে ইটস ইন গোৱালপাৰা তো ইয়াৰ আনসাৰটো মনত ৰাখিবই লাগিব ইট উইল বি আৱাৰ সোন বিল আৰু সোন বিল কোট আছে ই আছে কৰিমগঞ্জ ডিস্ট্ৰিক্টত হল বৰাক ভেলী কৰিমগঞ্জ ডিস্ট্ৰিক্ট আৰু ইট ইজ দ্য লাৰ্জেষ্ট ওয়েটল্যান্ড ইন আসাম so features a unique seasonal ecosystem as a jot it functions as a vast fully formed lake during monsoon month but largely dries up during winter to become highly productive farmland for local cultivators so monsoonot ki hoy monsoonot hi fully formed eta lake ami dekha pao aru jetia thandar din ahe tetia ki hoy iyak kheti kore thik ase olopman mane bilkhon dry up hoy jay so that productivity to besi hoy jar karone iyat kheti bati bhal hoy hol next coming to our 10th number of question which is again on Majuli এতিয়া মাজুলীত কি হদিছে যে largest river island in the world of course we know that till now houses numerous bills that serve as critical habitat for migratory birds and local catcher fisheries which of the following major wetland is situated within Majuli গতিকে মাজুলীৰ অন্তৰ্ভুক্ত কোনখন ওয়েটল্যান্ড হদিছে তাৰ মানে কি আমি এতিয়া জানিব লাগিব কিছুমান আমাৰ কমন ওয়েটল্যান্ডস আছে যোন কিখন কোট আছে very important আৰু তেনেকুৱা কোৱেশ্চন আহে কেতিয়াবা কি হয় A B এনেকে D মিলাবলে আহে ঠিক আছে অপশন মিলাবলে আহে তো ইয়াতে আছে মাগুৰী বিল মানে মাগুৰী মটাপুং বিল we have already discussed it's in where তিনিচুকীয়া উৰপত বিল কোড আছিলে exactly গোৱালপাৰা হল একিটা অলৰেডি আমি ডিসকাস কৰিছো এতিয়া চান্দুবি লেক কোনে কোনে গৈছা কমেন্টত জনাবা হল very important and then লাষ্টত আমাৰ থাকিল দৰিয়া বিল তাৰ মানে এইকিটা যদি মাজুলীত নাই তাৰ মানে কোনটো আছে আমাৰ দৰিয়া বিল হল এতিয়া আমি এক্সপ্লেনেশন চাম অকনমান যে দৰিয়া বিল কি হয় obviously সকলো বিল বিলাক অলপ significant by its own terms হয় হয়নে নহয় আৰু biologically diverse wetlands situated within the river island of Majuli it supports a rich variety of aquatic flora and fauna serving as a vital resource for traditional local fisheries and acting as a crucial wintering habitat for various species of migratory birds. tar mane doria bilkhon ki migratory birdor karneo important tat logote fisheries ase fishor karneo important flora and fauna falor porao ekhon kobe rich hoyne nohoy gotike ene dhorone ami bil bilak monot rakhibo lagibo let's coming to the next question yate ki hudise je which of the following is the 8th most recently designated national park of Assam very important and very common question so first this is first option to amar Raimona National Park B Dihing Patkai National Park C Borail National Park D none of the above
So Raimana National Park, we know there is this national park named Raimana National Park. দিহিং পাটকাই আমি আছে বুলি জানো, তোমালোকে শুনিছা জানো কেতিয়াবা বৰাইল নেশ্যনেল পাৰ্ক বুলি কিবা এখন আছে? নাই, নিশ্চয়কৈ নাই, ঠিক আছে। এনেধৰণৰ কোনো বৰাইল নেশ্যনেল পাৰ্ক বুলি পাৰ্কেই নাই অসমত, গতিকে এইটো ৰং হ'ল। এণ্ড দ্য লাষ্ট ওৱান ইজ নান অফ দ্য এবাভ। ইয়াতে ব্ৰেকেটত দিয়া আছে যে কাৰেণ্টলি আছাম হেজ অনলি 7 নেশ্যনেল পাৰ্ক। দিছ ইজ অলছ' ৰং বিকজ আমাৰ কি হ'ল 8 নম্বৰ নেশ্যনেল পাৰ্কখনো আমাক কি হৈছে অসমক অলৰেডি দিয়া হৈছে। Let's see which one is correct. So correct answer will be none of the above. কাৰণ কি দিহিং পাটকাইখন আমাৰ 7 নেশ্যনেল পাৰ্ক হয়, ঠিক আছে। কেতিয়া আমাৰ ডেজিগনেট কৰা হৈছিলে 2021, আৰু তাৰ আগতে 2021ত কি কৰিছিলে ৰাইমনা নেশ্যনেল পাৰ্কখন ডেজিগনেট কৰা হৈছিলে। গতিকে ইয়াৰ পৰা আমি কি বুজি পাওঁ যে আমি গম পাব লাগিব যেনেকৈ আমি কাজিৰঙাৰ কথা শিকিছিলোঁ 1975, তেনেকৈ আমি 8খন নেশ্যনেল পাৰ্ক 7, 8 8খন নেশ্যনেল পাৰ্ক কেতিয়ানো নেশ্যনেল পাৰ্ক হিচাপে ডেজিগনেট কৰা হৈছিলে আমি এক্সেক্টলি জানিব লাগিব। কেতিয়াবা কি হ'ব পাৰে তোমালোকৰ চনটো ভুলকৈ দি দিব পাৰে, কেতিয়াবা ইদাৰ অপশ্যন মিলাব আহিব পাৰে, তো বেলেগ বেলেগ ধৰণে কুৱেশ্যন আহিব পাৰে। চ' নেশ্যনেল পাৰ্ক মনত ৰাখিবা ইজ আ ভেৰি ইম্পৰ্টেণ্ট টপিক। হ'ল নেক্সট আমাৰ 12 নম্বৰ কুৱেশ্যনটো হ'ল which important river act as a natural geographical boundary separating Karbi Plateau from Naga Hills? এতিয়া আমি অসমৰ মেপখন যেতিয়া চাওঁ, ঠিক আছে, অ'কে, ছাপ'জ এইখন আমাৰ অসমৰ মেপ, আমাৰ এইখিনিতে দেখিবা আমাৰ কাৰ্বি আংলং প্লেটিউটো আছে, ইয়াতে ইষ্ট কাৰ্বি আংলং, এইফালে ৱেষ্ট কাৰ্বি আংলং, আৰু আমাৰ অসমৰ চাৰিওফালে আমাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। ছাপ'জ ইয়াত অৰুণাচল প্ৰদেশ আছে, তাৰপিছত নাগালেণ্ড, মণিপুৰ, মিজোৰাম, তেনেকৈ আমাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰা আছে। তো ইয়াত সুধিছে যে which important river act as a natural geographical boundary? যোনে কাক ছেপাৰেট কৰিছে, কোনখন ৰিভাৰে কাৰ্বি আংলং আৰু নাগা হিলছক ছেপাৰেট কৰিছে। তো আমি অপশ্যনকেইটা চাওঁ, এ কপিলী ৰিভাৰ, বি ধনশিৰি ৰিভাৰ, চি সোৱণশিৰি ৰিভাৰ, ডি বৰাক ৰিভাৰ। তো আমি ফাৰ্ষ্টতে আমি পাইছিলোঁ যে কপিলী ৰিভাৰ ক'ৰ পৰা হয়, মেঘালয়ৰ পৰা হয়। চ' ইয়াতেই বাউণ্ডেৰিজখিনি জনাটো খুবেই ইম্পৰ্টেণ্ট। তো যোনে যোনে বাউণ্ডেৰিজখিনি জানে বা মনত আছে তেওঁলোকে জানিব যে মেঘালয় চামৱেৰ হিয়াৰ দেৰ ইজ মেঘালয়া। চ' কপিলী ৰিভাৰখন মই প্ৰথমতেই কৈছোঁ যে মেঘালয়ৰ পৰা বৈ যায়, গতিকে ইট কেনট বি, কাৰণ নাগালেণ্ডখন ইফালেহে আছে। তাৰপিছত আছে আমাৰ ছাপ'জ বি ধনশিৰি আমি নাজানো, ঠিক আছে, আমি নাজানো বুলি ধৰিছোঁ, উই ডোণ্ট ন' এবাউট ধনশিৰি ৰিভাৰ। নাও উই উইল কাম টু সোৱণশিৰি ৰিভাৰ। সোৱণশিৰিখনটো মই অলৰেডি কৈছোঁৱে যে এখন নৰ্থ বেংক অফ ৰিভাৰ হয় ব্ৰহ্মপুত্ৰৰ, গতিকে নৰ্থ বেংকটো এইফালে আছে, তো ইয়াৰ লগত কোনো লিংকে নাই, গতিকে এইটো কি হ'ল কেঞ্চেল যাব। এতিয়া আহিল বৰাক ৰিভাৰ। বৰাক ৰিভাৰখন কোনফালেদি যায়, বৰাক উপত্যকা দি যায়, গতিকে চামৱেৰ এইফালেদি যাব, গতিকে এইখনো কি হ'ল কেঞ্চেল হ'ল। তো আনচাৰ উইল বি হোৱাট আৱাৰ ধনশিৰি ৰিভাৰ। তো তেনেকৈ তোমালোকে কিছুমান বস্তু এলিমিনেশ্যনৰ থ্ৰু দিও তোমালোকে আনচাৰটো উলিয়াব পাৰিবা। চ' লেটছ গ' টু দ্য এক্সপ্লেনেশ্যন পাৰ্ট নাও। So answer will be what? Dhonshiri River, which originate from Laisang Peak in Nagaland. ইয়াৰ পৰা কি গম পালো, লাইচাং নামৰ এটা পিক আছে যোনটো নাগালেণ্ডত থাকে। কেতিয়াবা কোৱেশ্যন আহি যাব পাৰে লাইচাং পিক কোন ডিষ্ট্ৰিক্ট বা কোন ষ্টেটত আছে পৰা বিলং কৰে, ঠিক আছে। লাইচাং পিক কোন ডিষ্ট্ৰিক্ট বা কোন ষ্টেটৰ পৰা বিলং কৰে বুলি কুৱেশ্যন আহিব পাৰে, আৰু আনচাৰ উইল বি হোৱাট আৱাৰ নাগালেণ্ড। And act as prominent natural boundary separating what Karbi Plateau from Naga Hills. হ'ল যে ধনশিৰি ৰিভাৰখনে আমাৰ কাৰ্বি আংলং আৰু নাগা হিলছক পৃথক কৰি ৰাখিছে। It is one of the most significant south bank tributary of Brahmaputra. So এতিয়া আমি গম পালোঁ, প্ৰথমতে আমি ছেকেণ্ড নম্বৰ কুৱেশ্যনটোতে ডিছকাছ কৰিছিলোঁ নেকি যে ধনশিৰি ৰিভাৰখন কি হয়, চাউথ বেংক ট্ৰিবিউটৰী হয়। তো এইটো ছেইম বস্তু ইয়াতো কোৱা হৈছে যে ছিগনিফিকেণ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ হ'ল চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ। চ' লেটছ গ' টু দ্য নেক্সট কুৱেশ্যন নাও। ইয়াতে দিছে চোৱা এপ্ৰক্সিমেট টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ। চ' চোৱা আমি পঢ়ি আছোঁ কি আছাম জিঅ'গ্ৰাফী। আছামত কি কি আছে, আমাৰ ব্ৰহ্মপুত্ৰ নদীখন হয়নে নহয়, অকল ব্ৰহ্মপুত্ৰ নদীখন নহয়, বাট অসমত ওৱান অফ দ্য মষ্ট ছিগনিফিকেণ্ট আমাৰ নৈখন কি ব্ৰহ্মপুত্ৰ নদী।
হয়নে নহয়? তাৰপিছত আমাৰ বৰাক নদী। গতিকে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ আমি বস্তুবিলাক সদায় ক্লিয়াৰ হৈ থাকিব লাগিব। ইয়াতে সুধি পেলালে কি এপ্ৰক্সিমেট টোটেল লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ, স্পেচিয়েলি ক'ত আমাৰ ষ্টেট বাউণ্ডেৰী অফ আছাম, স্পেচিয়েলি অসমৰ ভিতৰত। আকৌ মই এবাৰ আঁকিছোঁ মেপখন, ইমান স্পেচিফিক ধুনীয়াটো নহয়, বাট আই থিংক ইউ কেন আণ্ডাৰষ্টেণ্ড যে আমাৰ অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীখনৰ টোটেল লেন্থ কিমান। আমি জানো যে চাইনাৰ পৰা আমাৰ টিবেটৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ নৈখন ওলাইছে, ওলাই পেলাই আহি অৰুণাচল প্ৰদেশ হৈ আমাৰ অসমত সোমাই অসমৰ পৰা কি বাংলাদেশত প্ৰৱেশ কৰি আমাৰ বে অফ বেংগলত গৈ মিলি গৈছে হ'ল। গতিকে ইয়াৰ এপ্ৰক্সিমেট টোটেল লেন্থ ইন আছাম কিমান হ'ব পাৰে? লেটছ চি। ইয়াতে অপশ্যনত আছে কিমান 640 কিলোমিটাৰ, 891 কিলোমিটাৰ, 1120 কিলোমিটাৰ, 2900 কিলোমিটাৰ। Let's see which one will be correct. So our correct answer will be what? 891 kilometer. So yate swa, while Brahmaputra river has a massive total length of about 2900 kilometer from its origin in Tibet as Yarlung Tsangpo to its confluence in Bangladesh, its journey significantly through the state of Assam from Hodia in the east to Dhuburi in the west is approximately 891 kilometer. So tumalage jetia swa previous slide tumalage sabo para yat অপশ্যন এটা আছে যে ডি অপশ্যনটো আছে, এই যোনটো 2900 কিলোমিটাৰ ন, এইখন ব্ৰহ্মপুত্ৰ ফ্ল' কৰা টোটেল লেন্থ হ'ব। এই যে টিবেটৰ পৰা আমাৰ ওলাই, টিবেটৰ পৰা ওলাই আমাৰ অৰুণাচল হয়, অসমত সোমাই বাংলাদেশত সোমাই, বাংলাদেশৰ পৰা গৈ পেলাই মিলি যায়। তো এই টোটেল বাংলাদেশত সোমোৱালৈকে বাংলাদেশত ফ্ল' কৰালৈকে যিমান লেন্থ দেট উইল বি আৱাৰ ৱাট 2900 কিলোমিটাৰ, মনত ৰাখিবা। কিন্তু অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰখনে কিমান ফ্ল' কৰে? 891 কিলোমিটাৰ লেন্থ এটা ফ্ল' কৰে, মনত থাকিব। So let's come to the next question, which is 14 number question hour. Which of the following is recognized as the highest mountain peak in Assam? Actually এই কোৱেশ্যনটো অকণমান ভুল হৈ আছে হা, কোৱেশ্যনটো একচুৱেলি কাৰ্বি আংলং হ'ব লাগিছিলে, আছাম নহয়। তো তোমালোকে চাব পাৰা যে অপশ্যনত আছে এ নম্বৰ অপশ্যনটোত আছে লাইকে পিক, হ'ল লাইকে পিক। বি নম্বৰ আছে চেংহে হিনচন, আৰু চি নম্বৰ আছে সিংহাসন, আৰু ডি আছে লাইচাং। তোমালোকৰ যদি মনত আছে লাইচাং পিকটো মই এইমাত্ৰ অকণমান আগত কৈ আহিছিলোঁ যে লাইচাং পিক ক'ৰ হয়? নাগালেণ্ডত। ক'ৰ হয়? ক'ত আছে? নাগালেণ্ডত আছে। এতিয়া সিংহাসন পিকটো শুনিছা নাই তোমালোকে? সিংহাসন পিকটো একচুৱেলি এটা ফেমাছ পিক অফ কাৰ্বি আংলং হ'ল। এতিয়া লাইকে পিকটো ক'ত আছে? আমাৰ ডিমা হাছাওত হ'ব। এইবিলাক কিছুমান বস্তু মনত ৰাখি যাবা, কেতিয়াবা কি হয় কিছুমান বস্তু চাই থাকিলে মনত পৰি যায়। চেংহে হিচন যোনটো পিক আছে এইটো আছে ক'ত? কাৰ্বি আংলঙত। চ' ইয়াতে আনচাৰটো তোমালোকে কোনো এলিমিনেশ্যন বা তেনেকৈ আঁতৰাব নোৱাৰা, কিন্তু আছাম ক'লে কি হ'ব? ডিটো আঁতৰি যাব, বাকী তিনিটা থাকিব, আৰু তাৰ ভিতৰত আনচাৰ উইল বি হোৱাট? আৱাৰ সিংহাসন পাহাৰ হ'ল। চ' আনচাৰত আছে চোৱা সিংহাসন পাহাৰ। এক্সপ্লেনেশ্যনটো আমি পঢ়ি যাওঁ। সিংহাসন অলছ' ন'ন এজ সিংহাসন পিক is the highest peak in Assam located in Karbi Anglong district হ'ল। এতিয়া মনত থাকিবনে সিংহাসন পাহাৰটো ক'ত লোকেটেড আছে বুলি কৈ দিলে তোমালোকে আনচাৰত কি দিবা? আনচাৰ উইল বি আৱাৰ কাৰ্বি আংলং হ'ব। Standing at an elevation of approximately 1360 meters above sea level, it offers a sweeping panoramic view of Brahmaputra Valley and distant Himalayan snow ranges. So obviously পিক বিলাক খুবেই ধুনীয়া হয়, গতিকে ইয়াৰ ইম্পৰ্টেণ্ট বস্তু কি হ'ল? সিংহাসন পাহাৰ আমাৰ কাৰ্বি আংলঙৰ সবতকৈ হাইয়েষ্ট পিক হ'ল, হাইয়েষ্ট পিক, আৰু ইয়াৰ এপ্ৰক্সিমেটলি এলিভেশ্যনটো কিমান হয়? 1360 মিটাৰ above sea level হ'ল। চ' এই কুৱেশ্যনটোৰ পৰা আমি আকৌ গম পালোঁ যে আমাক কেতিয়াবা কি সুধিব পাৰে? হাইয়েষ্ট পিক সুধিব পাৰে, বা কেতিয়াবা এনেকুৱা চাৰিওটা আমাৰ অসমৰ নহয় বেলেগ বেলেগ পিক দিব পাৰে, তাৰ ভিতৰত যিকোনো এটা অসমৰ থাকিব পাৰে। তো তেনেকৈ তোমালোকে বস্তুবিলাক নিগ'চিয়েট কৰিব লাগিব হ'ব। যেতিয়া কুৱেশ্যন এটা কৰি থাকা ইউৰ ব্ৰেইন হেভ টু বি এক্টিভ, যে তোমালোকে কেনেকৈ কিছুমান বস্তু নাজানিলেও তাৰ ভিতৰৰ পৰা গেছ কৰি উলিয়াই আনিব পাৰা। Let's come to our last question, that is what?
It's about what? Tropical lowland rainforest of Assam. Tropical lowland rainforest of Assam, characterized by immense biodiversity and a multi-canopy structure, are primarily located in which region? Well, tropical lowland forest কি হয় যোনে নাজানে সিহঁতৰ কাৰণে অলৰেডি ডিসক্ৰাইব কৰা আছে যে characterized by immense biodiversity and a multiple এইখিনি কাটি দিব okay let's coming back to the question which is our last question 15th number of question ইয়াত লিখা আছে যে tropical lowland rainforest of Assam characterized by immense biodiversity and a multi-canopy structure are primarily located in which region হল ইয়াতে সোধা হৈছে তোমাৰ tropical lowland rainforest of Assam গতিকে এতিয়া যোনে নাজানা tropical rainforest নো কি তাহাতৰ কাৰণে ইয়াতে এক্সপ্লেইন কৰাই হৈছে যে immense biodiversity and a multi-canopy structure so ইয়াত options তুমি চোৱা Dihing Patkai region, first option. B. Manas Beki region. C. Barak Valley and D. Dima Hasao. So, let's see the answer, which will be our what? Patkai, Dihing Patkai region. So, Junkhon Amar Dihing Patkai National Park ase no, hekono Dihing Patkai Junkhon National Park ase, ba he region to ki koi Amazon of the East buliu koa hoy. ঠিক আছে? So, Amazon of the East কি বুলি সুধিলে আমি কি কম Dihing Patkai region বা Dihing Patkai National Park which will be available in your option just tick that হ'ব so explanation is চোৱা Dihing Patkai region often referred to as Amazon of the East houses the largest continuous stretch of tropical lowland rainforest continuous হ'ব লাগে in Assam spanning across Dibrugarh and Tinsukia district. This unique ecosystem is celebrated for its dense canopy, unparalleled endemic biodiversity. ঠিক আছে এই Dihing Patkai region to কি হল আমি গম পালো যে আমি Amazon of the East বুলি কওঁ লগতে tropical lowland rainforest of Assam which is the only tropical lowland rainforest in Assam সুধিলে আমি কি কম আমাৰ Dihing Patkai region বা অপচনত তোমালোকৰ কেতিয়াবা Dihing Patkai National Park বুলিও আহিব পাৰে গতিকে আজি আমাৰ ডিসকাশনত আমি কি পঢ়িলো মেইনলি about rivers bill river island মাজুলী হ'ব তাৰ লগতে আমি ন্যাশনাল পাৰ্ক আৰু লগতে অলপ অলপ ইটো হিটো কথা আমি ডিসকাস কৰিলো which is very important from the point of view of Assam geography গতিকে যেতিয়া ন্যাশনাল পাৰ্ক বিলাক পঢ়া ডিটেইলত পঢ়িব চেষ্টা কৰিবা ৰিভাৰ্স বিলাক যেতিয়া পঢ়া অসমৰ মেপখন উলিয়াই লবা আৰু ধুনিয়াকে তোমালোকে ট্ৰিবিউটাৰিজ বিলাক এবাৰ নিজে নিজে চাই লবা কেতিয়াবা কি হয় ইষ্টৰ পৰা ৱেষ্টৰ পৰা ইষ্ট তেনেকেও মিলাব আহিব পাৰে আৰু বিল বিলাক যোনবিলাক ইম্পৰ্টেন্ট বিল হয় মাজে মাজে নোট বনাই মাজে মাজে হেবিলাক ৰিভাইজ কৰি থাকিবা তেতিয়াহে মনত থাকিব এবাৰত কেতিয়া মনত নাথাকে ঠিক আছে so this is all for today's class I hope you guys will like this class যদি ভাল লাগিছে please like কৰিবা আৰু নিজৰ সহপাঠীসকলৰ লগত share কৰিবা আৰু কিবা যদি queries থাকে কিবা তোমালোকে আমাক সাজেশন দিব বিচাৰা তেনেহলে আমাৰ কমেন্ট বক্সত তোমালোকে কমেন্ট কৰিব পাৰা ধন্যবাদ